Hello, again in front of you. পুনৰ তোমালোকৰ মাজলৈ আহিছোঁ। আজিও আমি আলোচনা কৰিম ভয়েস চেঞ্জ সম্পৰ্কে। ভয়েস চেঞ্জৰ এটা খুব ইম্পৰ্টেণ্ট জানিবলগীয়া বিষয় এটা আছে, সেইটো হ'ল ট্ৰেনজিটিভ ভাৰ্ব আৰু ইনট্ৰেনজিটিভ ভাৰ্ব। হোৱাট ইজ ট্ৰেনজিটিভ ভাৰ্ব এণ্ড হোৱাট ইজ ইনট্ৰেনজিটিভ ভাৰ্ব। ট্ৰেনজিটিভ ভাৰ্ব কাক বোলে, ইনট্ৰেনজিটিভ ভাৰ্ব কাক বোলে। এইকাৰণে আমি জানিব লাগে যিবিলাক বাক্যত ট্ৰেনজিটিভ ভাৰ্ব থাকে তেনেকুৱা বাক্যবিলাককহে আমি কি কৰিব পাৰোঁ, এক্টিভৰ পৰা পেছিভ কৰিব পাৰোঁ। ইন জেনেৰেল সাধাৰণতে বাক্যটোৰ ভাৰ্বটো যদি ইনট্ৰেনজিটিভ হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ বাক্যবিলাকক আমি কি কৰিব নোৱাৰোঁ, পেছিভ কৰিব নোৱাৰোঁ। এতিয়া তোমালোকে আশা বৰ্ডলৈ then you will come to know about transitive and intransitive. So here I have written the definition. Transitive ভাৰ্বৰ যিটো সংজ্ঞা, সেই সংজ্ঞাটো মই ইয়াতে লিখিছোঁ। সংজ্ঞাটো মই মাতি দিছোঁ, তোমালোকে ধুনীয়াকৈ শুনিবা, তাৰপিছত মই বুজাই দিম, তোমালোকে বুজি ল'বা, তেতিয়া তোমালোকৰ এই ট্ৰেনজিটিভ ভাৰ্ব কাক বোলে সেই কথাটো তোমালোকৰ মনত থাকিব। A transitive verb is a verb that accepts one or more objects. Transitive verb কিছুমান এনেকুৱা ভাৰ্ব যিবিলাক ভাৰ্বৰ লগত এটা নাইবা দুটা অবজেক্ট থাকে। ডেট মিনছ চমুকৈ নাইবা চিধাকৈ তোমালোকে এনেকৈ বুজি লোৱা, যিবিলাক বাক্যত অবজেক্ট থাকে, অবজেক্ট থাকিলে সেই বাক্যটোৰ ভাৰ্বটো কি হ'ব, ট্ৰেনজিটিভ। অসমীয়াত কি বুলি কোৱা হয়, সকৰ্মক ক্ৰিয়া, ট্ৰেনজিটিভ। আৰু ইনট্ৰেনজিটিভ কি বুলি কোৱা হয়, অকৰ্মক ক্ৰিয়া বুলি কোৱা হয়, সকৰ্মক অকৰ্মক। গতিকে যিটো বাক্যত অবজেক্ট থাকে, অবজেক্ট এটাও থাকিব পাৰে, এটাতকৈ বেছিও থাকিব পাৰে, তেতিয়াহ'লে সেই বাক্যটোতো ভাৰ্ব থাকিবই, সেই ভাৰ্বটোক আমি কি বুলি ক'ম, ট্ৰেনজিটিভ। এতিয়া উদাহৰণ মই লিখিছোঁ দুটা, সেই দুটা তোমালোকে বুজি ল'লে গম পাবা। উদাহৰণটো মাতি দিছোঁ, হি চ'ল্ড হিজ হাউচ। হিজ হাউচ ইজ অবজেক্ট। যিহেতু হিজ হাউচ ইজ অবজেক্ট, এই বাক্যটোত অবজেক্ট আছে, চ'ল্ড ইজ ট্ৰেনজিটিভ ভাৰ্ব। ছেকেণ্ড চেণ্টেন্স, হি চ'ল্ড ইট। ইটটো আমাৰ অবজেক্ট, যিহেতু এই বাক্যটোত অবজেক্ট আমি আছে, গতিকে চ'ল্ডটো আমাৰ কি হ'ব, ট্ৰেনজিটিভ। ইয়াতে আৰু এটা বস্তু চাবা, মই আণ্ডাৰলাইন কৰি দিছোঁ, হিজ হাউচ ইট। হিজ হাউচটো আমাৰ কি, নাউন, ইটটো আমাৰ কি, প্ৰনাউন। গতিকে তোমালোকে এই কথাটো মনত ৰাখিবা, যেতিয়া আমি বাক্যত অবজেক্ট ব্যৱহাৰ কৰোঁ, সেই অবজেক্টছবিলাক কেতিয়াবা নাউন হিচাপে ব্যৱহাৰ হ'ব পাৰে, কেতিয়াবা প্ৰনাউন হিচাপেও ব্যৱহাৰ হ'ব পাৰে। সেই কথা তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা ইনট্ৰেনজিটিভ ভাৰ্বছ। ইনট্ৰেনজিটিভ ভাৰ্বছ কাক বোলে, ডেফিনেশ্যনটো মই মাতি দিছোঁ, তোমালোকে বুজি ল'বা আৰু মই বুজাই দিম, মনত ৰাখিবা। ইনট্ৰেনজিটিভ ভাৰ্বছ হেজ প্ৰিপজিশ্যনেল ফ্ৰেজ অৰ এডভাৰ্ব। ইনট্ৰেনজিটিভ ভাৰ্ববিলাকৰ কি থাকে, প্ৰিপজিশ্যনেল ফ্ৰেজ থাকে আৰু কি থাকে, এডভাৰ্ব থাকে। ন' অবজেক্ট। ডেট মিনছ যিবিলাক বাক্যৰ ভাৰ্বটো ইনট্ৰেনজিটিভ, সেই বাক্যবিলাকত কি নাথাকে, অবজেক্ট নাথাকে। নাইবা বাক্য এটাত যদি অবজেক্ট নাথাকে তেতিয়াহ'লে সেই বাক্যটোৰ যিটো ভাৰ্ব, সেই ভাৰ্বটো আমাৰ কি হ'ব, ট্ৰেনজিটিভ। তেনেকুৱাকৈ মনত ৰাখিবা। এতিয়া ইয়াত মই এক্সাম্পল কেইটামান লিখিছোঁ, মনত ৰাখিবা। আই ফেল অফ মাই বাইক। অফ মাই বাইকটো প্ৰিপজিশ্যনেল ফ্ৰেজ, এই বাক্যটোত অবজেক্ট নাই, সেইকাৰণে ফেলটো আমাৰ কি, ইনট্ৰেনজিটিভ। আৰু এই বাক্যটোক আমি কি কৰিব নোৱাৰোঁ, পেছিভ কৰিব নোৱাৰোঁ। দ্য বয় ৰোল্ড এৱে। এৱেটো আমাৰ এডভাৰ্ব, এই বাক্যটোত অবজেক্ট নাই, গতিকে এই বাক্যটোক আমি কি কৰিব নোৱাৰোঁ, পেছিভ কৰিব নোৱাৰোঁ। আৰু কিবা কাৰণত যদি আমি পেছিভ কৰোঁ তাৰ অৰ্থ নলাব। 3 নম্বৰ বাক্যটো, হি ইজ ছুইমিং ইন দ্য ৰিভাৰ। ইন দ্য ৰিভাৰ প্ৰিপজিশ্যনেল ফ্ৰেজ, ডেট মিনছ ইন দিছ চেণ্টেন্স দেৰ ইজ ন' অবজেক্ট। এই বাক্যটোতো কোনো অবজেক্ট নাই। ডেটছ ৱাই দ্য মেইন ভাৰ্ব ছুইমিং ইজ ন'ন এজ এ ইনট্ৰেনজিটিভ ভাৰ্ব। সেইকাৰণে যিটো আমাৰ মেইন ভাৰ্ব নাইবা প্ৰিন্সিপাল ভাৰ্ব, সেই ভাৰ্বটোক আমি কি বুলি ক'ম, ইনট্ৰেনজিটিভ ভাৰ্ব বুলি আমি ক'ম। এতিয়া চোৱা, পেছিভ ভইচ অফ ইনট্ৰেনজিটিভ ভাৰ্বছ, পিছৰ মই হেডলাইনটো তেনেকৈ লিখিছোঁ, তোমালোকে পাজুল নহ'বা। মই অলপতে ক'লোঁ, ভাৰ্বটো যদি ইনট্ৰেনজিটিভ হয় সাধাৰণতে, সেইকাৰণে সাধাৰণে শব্দটো মই ব্যৱহাৰ কৰিছিলোঁ, ইন জেনেৰেল। ইন জেনেৰেল আমি কি কৰিব নোৱাৰোঁ, সেই বাক্যটো এক্টিভৰ পৰা পেছিভ কৰিব নোৱাৰোঁ যদি ভাৰ্বটো ইনট্ৰেনজিটিভ হৈ থাকে।
কিন্তু দুই এটা এনেকুৱা বাক্য আছে ইনট্ৰেঞ্জিটিভ ভাৰ্ব থাকিলেও সেই বাক্যবিলাকক আমি কি কৰিব লগা হয় নাইবা কৰিব পাৰোঁ পেছিভ। আমি পেছিভ কৰিব পাৰোঁ। কিন্তু তোমালোকে এই কথাটো মনত ৰাখিবা তেনেকুৱা বাক্যবিলাকৰ সংখ্যা যথেষ্ট পৰিমাণে কম নাইবা তাকৰ। এতিয়া তোমালোকে চোৱা পেছিভ ভইচ অফ ইনট্ৰেঞ্জিটিভ ভাৰ্বছ। প্ৰথম মই এটা বাক্য লিখিছোঁ, এক্টিভত আছে দে লাফড এট দি মেডমেন। লাফটো একচুৱেলি আমাৰ কি হয় ইনট্ৰেঞ্জিটিভ ভাৰ্ব হয়। লাভ শব্দটোৰ লগত এট প্ৰিপজিশ্যন যেতিয়া ব্যৱহাৰ হ'ল সি কি হৈ গ'ল গ্ৰুপ ভাৰ্ব হৈ গ'ল। আৰু যেতিয়া গ্ৰুপ ভাৰ্ব হয় তেতিয়া আমি কি কৰিব পাৰোঁ, গ্ৰুপ ভাৰ্ব থাকিলে বাক্য এটাত সেই বাক্যটোক আমি এক্টিভৰ পৰা আমি পেছিভ কৰিব পাৰোঁ। এতিয়া এই বাক্যটোক যদি আমি পেছিভ কৰোঁ কি হ'ব, দ্য মেডমেন ৱাজ লাফড এট বাই দেম। আৰু এটা বস্তু চাবা, ইয়াতে দুটা প্ৰিপজিশ্যন একেলগে ব্যৱহাৰ হৈছে। কেতিয়াবা ব্যৱহাৰ হ'ব পাৰে, কাৰণটো কি এট প্ৰিপজিশ্যনটো ব্যৱহাৰ হৈছে লাফড ভাৰ্বটোৰ লগত। ডেট মিনছ এটাৰ সম্পৰ্ক ভাৰ্বৰ লগত। বাইটো ব্যৱহাৰ হৈছে অবজেক্টটোৰ আগত। গতিকে দুটা বিশেষ কাৰণত দুটা প্ৰিপজিশ্যন ইয়াতে ব্যৱহাৰ হৈছে। অবজেক্ট নহয়, দুটা প্ৰিপজিশ্যন ইয়াতে ব্যৱহাৰ হৈছে। পুনৰ দ্বিতীয় বাক্যটো চোৱা, হি ডিলছ ইন টি। ইয়াতেও ভাৰ্বটোৰ লগত ইন ব্যৱহাৰ হৈছে, প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে, গ্ৰুপ ভাৰ্ব হৈ গ'ল। বাক্যটো এতিয়া আমি কি কৰিব পাৰোঁ পেছিভ। এনচাৰটো কি হ'ব পেছিভত, টি ইজ ডিল্ড ইন বাই হিম। ইয়াতে হৈ একে ইন প্ৰিপজিশ্যনটোৰ সম্পৰ্ক মেইন ভাৰ্বটোৰ লগত। বাইটো ক'ত ব্যৱহাৰ হৈছে, হিম এই অবজেক্টটোৰ আগত ব্যৱহাৰ হৈছে। গতিকে এনেকুৱাকৈ আমি ইনট্ৰেঞ্জিটিভ ভাৰ্ব থকা স্বত্তেও কিছুমান বাক্য এক্টিভৰ পৰা আমি কি কৰিব পাৰোঁ পেছিভ কৰিব পাৰোঁ। আৰু এটা নিয়ম তোমালোকে চাই লোৱা, এইটো ইম্পৰ্টেণ্ট আৰু এইটো যথেষ্ট পৰিমাণে সহজ। এটা বাক্যত এক্টিভৰ বাক্য এটাত যদি কেন, মে, মাষ্ট, শুড এনেকুৱা ধৰণৰ যদি অক্সিলাৰী ভাৰ্ব থাকে তেতিয়াহ'লে আমি কেনেকুৱাকৈ সেই বাক্যবিলাকক পেছিভ কৰিম। পেছিভ কৰাৰ নিয়মটো একেবাৰে সহজ। মই এইকাৰণে কৈছোঁ, তোমালোকে এই বস্তুটো চোৱা, চেল আৰু উইল। এটা বাক্যত যদি চেল আৰু উইল থাকে তাৰে পিছত ভাৰ্বটো যদি প্ৰেজেণ্ট ফৰ্মত থাকে সেই ভাৰ্বটো ফিউচাৰ ইনডিফিনিট টেন্সত থকা বুলি কয়। গতিকে ফিউচাৰ ইনডিফিনিট টেন্সৰ বাক্যবিলাকক যেতিয়া আমি এক্টিভৰ পৰা পেছিভ কৰিছিলোঁ নিয়মটো কি আছিল, চেল আৰু উইলৰ পিছত বি শব্দটো আমি ব্যৱহাৰ কৰিছিলোঁ, তাৰে পিছত মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত আছিল। ইয়াতো সেই নিয়মটো একে। এই বাক্যটো চালেই তোমালোকে গম পাবা, আই কেন ডু ইট এই বাক্যটোত কি আছে, কেন এই অক্সিলাৰী ভাৰ্বটো আছে। ইয়াক যেতিয়া আমি পেছিভ কৰিছোঁ কি হ'ল, ইট অবজেক্টটো ছাবজেক্ট হ'ল, তাৰপিছত আমি কেন লিখিছোঁ, কেনৰ পিছত বি এই নিয়মটো। বিৰ পিছত এই ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিছোঁ, অবজেক্টটোৰ আগত আমি কি লিখিছোঁ বাই লিখিছোঁ। গতিকে এই কথাটো তোমালোকে সদায় মনত ৰাখিবা। কেন, মে, মাষ্ট, শুড এনেকুৱা ধৰণৰ অক্সিলাৰী ভাৰ্ব যদি এটা বাক্যত থাকে, এক্টিভৰ বাক্যত যদি থাকে তেতিয়াহ'লে সেই অক্সিলাৰী ভাৰ্বৰ পিছত বি ব্যৱহাৰ কৰিবা, তাৰপিছত ভাৰ্বটো মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিবা। ডেট মিনছ আৰু মই কি এটা কথা কৈছিলোঁ, কেন, মে দেখিলে লগে লগে ফিউচাৰ ইনডিফিনিটৰ যিটো নিয়ম সেই নিয়মটোৰ কথা মনত পেলাবা, আৰু সেই নিয়মটোৱে কেন, মে নাইবা মাইট থাকিলে প্ৰযোজ্য হয়। গতিকে আজি মই বেছি দীঘলীয়া নকৰোঁ, মোৰ বিশ্বাস তোমালোকে ধুনীয়াকৈ এই কথাখিনি বুজি পাইছা। আৰু ইয়াৰ পিছত আমি আলোচনা কৰিম ইম্পাৰেটিভ চেণ্টেন্সক কেনেকৈ এক্টিভৰ পৰা পেছিভ কৰিব পাৰি নাইবা পেছিভৰ পৰা এক্টিভ কৰিব পাৰি। সেইটো ইম্পৰ্টেণ্ট। নিয়মটো অকণমান বেলেগ, যিখিনি বেছিক ৰুল সেইখিনি একেই, অকণমান ডিফাৰেঞ্চ আছে। সেই ডিফাৰেঞ্চটো তোমালোকে নেক্সট ছেশ্যনত গম পাবা। তাৰোপৰি এনেকুৱা কিছুমান তোমালোকে বাক্য পাবা যিবিলাক বাক্যত অবজেক্ট নাথাকিব পাৰে। ফৰ এক্সাম্পল, মাই পেন হেজ বিন ষ্টলেন। এই বাক্যটোত কি নাই, অবজেক্ট নাই, বাক্যটো পেছিভত আছে। আমি যেতিয়া এক্টিভত বাক্যটো লিখিম অবজেক্ট এটা আমি ধৰি ল'ব লাগিব, ধৰি লৈ আমি কি কৰিব লাগিব পেছিভ কৰিব লাগিব। আমি কেনেকুৱাকৈ অবজেক্ট ধৰি ল'ম, কেনেকুৱাকৈ আমি পেছিভ কৰিম সেই সম্পৰ্কে আমি নেক্সট ছেশ্যনত ধুনীয়াকৈ আলোচনা কৰিম। গতিকে আজিলৈ মই সকলোকে ধন্যবাদ জনাই ইয়াতে সামৰণি মাৰিছোঁ।